নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ ভালেই চাগে আৰু মোৰো ভালেই। মই চিম্পিছ ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি নতুন এটা ভিডিঅ' আৰম্ভ কৰিম বুলি ভাবিছোঁ। চাই যাব ব্লগটো। এতিয়া মাত্ৰ উঠিছোঁহে। আজি উঠোতে অকণমান পলম হ'ল আৰু উঠিয়ে ফুল কেইটামান গোটালোঁ। গোটাই লৈ পেলাই এতিয়া বহি আছোঁ। কাম বনখিনি কৰিব যাব লাগিব। ভাবিছোঁ কাম বনখিনি কৰি লওঁ, তাৰপিছত আকৌ লগ পাম। আজি এটা বিশেষ দিন আৰু আজি হৈছে দেৱালী। দেৱালীৰ সকলোলৈকে শুভেচ্ছা জনালোঁ। এতিয়া মই ঘৰৰ কাম বনখিনি আৰম্ভ কৰিম। চাই থাকিব ব্লগটো স্কিপ নকৰাকৈ। ৰাতিপুৱাৰ সময়ত মানুহজনে সদায় চৰাইবোৰক বিস্কুট দিয়ে খাবলৈ আৰু চৰাইবোৰো ৰৈ থাকে। এয়া চাওকচোন কিমান ভাল লাগিছে। 2 তাৰিখে যিহেতু ধনতেৰাছ আছিল আৰু ধনতেৰাছৰ দিনাখনে মই এযোৰ পায়েল কিনি আনিছোঁ আৰু আপোনালোকক নেদেখুৱাকৈ থাকিব নোৱাৰোঁ, যিহেতু আপোনালোকো মোৰ ফেমিলি মেম্বাৰ্ছেই হয়। নেদেখুৱাকৈনো কেনেকৈ থাকোঁ। কেনেকুৱা লাগিছে জনাবচোন। এইকেইটা আমাৰ শহাপহু, বহুত দিনতে আনা, কিন্তু এতিয়া 4টা পোৱালি দিছে। সেইকেইটাক পাত দি আছিলোঁ, ভাবিলোঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। কিমান যে মৰম লগা পোৱালিকেইটা। একেবাৰে সৰু আছিলে, তেতিয়াৰ পৰাই মই ডাঙৰ কৰিছোঁ মাকৰ গাখীৰ খুৱাই খুৱাই, যিহেতু মাকে গাখীৰ নিদিছিলে। এতিয়া আহিছোঁ পিছফালৰ বাৰীলৈ আৰু মানুহজনে কাটি আছে কলগছ। তাকে ভাবিলোঁ অকণমান চাই যাওঁ, কিন্তু ইমান মকৰাই মুখত পৰাৰ বাবে সেই চকুকেইটাই মেলিব পৰা নাই মই। আৰু এইফালে টিকলিয়ে হুলস্থুল কৰি আছে। যোৱাকালি মানুহজন কামৰ পৰা আহিয়ে ৰাতি লাইটবোৰ লগাবলৈ আৰম্ভ কৰি দিছিলে। তাকে অকণমান ভিডিঅ' কৰি ৰাখিছিলোঁ, ভাবিলোঁ আপোনালোকৰ আগত অকণমান দেখুৱাই দিওঁ। কিন্তু ফাইনেল লুকটো আজি ৰাতিহে দেখুৱাম দেই। ৰাতি শেৱালি ফুলজোপা চাওকচোন ইমান ধুনীয়াকৈ ফুলি আছে, একদম গোন্ধই আমোলমোলাই আছে। শেৱালি ফুলৰ গোন্ধ লৈ আছোঁ আৰু কাম কৰি আছোঁ। টিকলি কি খাইছা? মেগী খাইছা? এইফালে ইহঁতে খাই আছে এতিয়া মেগী। মই এতিয়া বনাই আছোঁ চাহ আৰু চাহকাপ খাই ল'ম, তাৰপিছতহে আকৌ লগ পাম। দেখিছোঁ এইফালে কলগছ পুতি ৰেডি কৰি ৰাখিছে মানুহজনে। এতিয়া গা পা ধুই কৰি আজৰি হ'লোঁ আৰু ঘৰৰ কাম বনো গোটেইখিনি শেষ কৰি এতিয়া ভাত বনোৱা কাম আছে, অলপ দেৰিকৈ ভাত পানী বনামগৈ। এতিয়া অকণমান ৰেষ্ট লৈ লওঁ, তাৰপিছত আকৌ লগ পাম। এতিয়া আহিছোঁ পাকঘৰলৈ ভাত বনাবলৈ আৰু এইফালে বহাই দিছোঁ পানী গৰম হ'বলৈ, যিহেতু আমি ভাত মাৰ চেকি পেলাই খাওঁ। পানী বনাই কৰি আজৰি হ'ল আৰু এতিয়া আহিছোঁ অকণমান আগফাললৈ। ৰ'দটো একদম বিৰাটকৈ ওলাইছে।
মই যে ভিডিঅ'বোৰ দিওঁ আপোনালোকে কেনেকুৱা পাই নাজানো, বৰিঙে হয় চাগে। যদি ভাল লাগে ভিডিঅ'বোৰ চাবচোন স্কিপ নকৰাকৈ, আৰু কেনেকুৱা লাগে কমেণ্ট বক্সত জনাব। উৎসাহিত হ'ম তেতিয়া আৰু আগলৈ এনেদৰে ভিডিঅ' দি যাবলৈ। আজি খুৰাৰ ছোৱালীজনী যে আহিছিল, সিহঁতৰ ল'ৰাটোৰ আজি বাৰ্থডে, সেইকাৰণে পুথি অকণমান পঢ়াইছে, দেউতা গৈছে তালৈ। আৰু এতিয়া আমি ভাত খাব সময় যিহেতু হৈয়ে আহিছে, দুপৰীয়া হ'লেই। এতিয়া ভাত পানী খাই কৰি আজৰি হৈ লওঁগৈ, আকৌ আবেলিতো কামখিনি আছেই। আজি যিহেতু দীপাৱলী উৎসৱ, চাকি বাতি দিব লাগিব, সেইখিনিও দেখুৱাই যাওঁ, চাই থাকিব ব্লগটো। চিম্পুলকৈ ভাতৰ কাঁহীখন ৰেডি। এইফালে ভাত, দালি, ৰঙালাও ভাজি আৰু তিয়ঁহৰ ভাজি। এতিয়া ভাতকেইটা খাই লওঁ। দুপৰীয়াৰ পৰা এতিয়াহে আহিছোঁ। এতিয়া একেবাৰে কলৰ তলত আলপনা দি আছিলোঁ, সেইখিনি সময়তে ভিডিঅ'কণ কৰি ৰাখিলোঁ। এই ফ্ৰেণ্ডছ, সন্ধিয়া হৈ গ'ল আৰু এতিয়া ওলাই কৰি মই ৰেডি হ'লোঁ আৰু ৰংগোলীও আঁকি থলোঁ। আৰু সন্ধিয়া প্ৰায়ভাগ লাগি আহিলে, লাহে লাহে চাকি বাতি দিব লাগিব। গোটেইখিনি আৰম্ভ কৰিম আৰু লাহে লাহে গোটেইখিনি আপোনালোকক দেখুৱাই যাম, চাই যাব। এইটো কেনেকুৱা লাগিছে জনাবচোন, মই নিজে বনাইছোঁ। ৱাটাৰ কেণ্ডেল। আন এটা হৈছে এইটো। এয়া চাকি তাকি ৰেডি কৰি লৈছোঁ আৰু এতিয়া যাওঁ প্ৰথম দি আহোঁগৈ। আজি ভিডিঅ'টো ভাবিছোঁ ইমানতে সামৰি দিওঁ, নহ'লে বহুতখিনি দীঘলীয়া হৈ যাব। আৰু দেৱালীৰ স্পেচিয়েল ব্লগ ছেকেণ্ড পাৰ্টত আহি আছে, আপোনালোকসকলে চাবলৈ পাব। নিশ্চয় ভিডিঅ'টো চাব, ছেকেণ্ড পাৰ্টটোও চাব। যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে অল বটনটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলোখিনি ভিডিঅ' পাই থাকে। আকৌ তেন্তে ছেকেণ্ড পাৰ্টটোত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।